তেজপুৰৰ ৰাজপথত হনুমান তেজপুৰৰ মাজমজিয়াত হনুমানে হাতত এটা প্ৰকাণ্ড গদা লৈ দোকানে দোকানে ঘূৰি ফুৰিছে ৰাস্তাইদি যোৱা গাড়ী ৰখাই এখন ফটো দেখাইছে কিন্তু কিয় আপুনি যে দেখিছে এই হনুমানজন আসলতে এইজন হনুমান নহয় হনুমেনহে এই আসলতে এখন অসমীয়া সিনেমা চলচ্চিত্ৰৰ প্ৰচাৰহে গোটেই অসম কপাই যোৱা এটা সত্য ঘটনাৰ আলমত জয় হনুমেন সিনেমাখন নিৰ্মাণ কৰা হৈছে হনুমেনে বিচাৰি থকা এই তিনি অপৰাধীক সমগ্ৰ অসমে জানে কিন্তু কোন এই তিনি অপৰাধী অসম জোকাৰি যোৱা এটা সত্য ঘটনাৰ ওপৰত আধাৰিত নেকি এই সিনেমাখন জানিবলৈ আপুনি অপেক্ষা কৰিব লাগিব আগন্তুক 18 অক্টোবৰলৈ সিনেমা এখন আমি চাবলৈ কিয় যাওঁ আমি সকলোৱে এটাই মন্তব্য দিওঁ যে সিনেমা চাব গ'লে আমাক মনোৰঞ্জন লাগে হয় আমিও একমত আৰু জয় হনুমেন সিনেমাখন সকলো পৰিয়ালৰ সকলে একেলগে উপভোগ কৰিব পৰা এখন কমাৰ্চিয়েল মনোৰঞ্জনধৰ্মী সিনেমা কিন্তু জয় হনুমেন সিনেমাখনে এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে মনোৰঞ্জনৰ উপৰিও এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে যিটো কথাই গোটেই অসম কপাই গৈছিলে গোটেই অসম জোকাৰি যোৱা এটা সত্য ঘটনাৰ আলামত জয় হনুমেন সিনেমাখন নিৰ্মাণ কৰা হৈছে এই যে তিনিজন অপৰাধীক বিচাৰি আছে হনুমেনে এই তিনিজন অপৰাধী আচলতে কি অপৰাধ সংঘটিত কৰি আছিল যিটো অপৰাধৰ বিষয়ে গোটেই অসমবাসী ৰাইজে জানে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলো ব্যক্তিয়ে জানে অসমৰ এটা ঘটনা আৰু সেই ঘটনাৰ আধাৰতে এই সিনেমা জয় হনুমেনে বিচাৰিছে তিনিজন অপৰাধীক কিয় বিচাৰিছে তাকেই জানিবৰ কাৰণে আপোনালোকে আহক 18 অক্টোবৰত চাবলৈ জয় হনুমেন ব্যতিক্ৰম বুলি একো নকওঁ বৰং অন্য এটা দিশেৰে ক'ব পাৰোঁ যে জয় হনুমেন সিনেমাখন নিৰ্মাণৰ শৈলীৰ ফালৰ পৰা হয়তো ব্যতিক্ৰম নহয় যেনেকৈ এখন কমাৰ্চিয়েল চিনেমা হয় ঠিক তেনেকৈ এখন চিনেমা কিন্তু এটা কথা ঠিক যে এই চিনেমাখন কমাৰ্চিয়েল চিনেমা হৈও মনোৰঞ্জন নাচ গান ফাইট থকা তেনেকুৱা এখন চিনেমা হোৱাৰ পিছতো জয় হনুমেন চিনেমাখনে চূড়ান্ত সত্য কথা এটা হয়তো যিবোৰ কথা ক'বলৈ বহু সময়ত আমি ব্যক্তিগত পৰ্যায়ত সাহস নকৰোঁ তেনেকুৱা সঁচা ঘটনা এটা এই সিনেমাখনে অসমৰ ৰাইজক ক'ব এটা ৰহস্য হয়তো ফাদিল হ'ব 18 অক্টোবৰত জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক